নমস্কাৰ বন্ধুসকল, আজি মনমোহনো আহি পালে স্কুলত। তো ভাল লাগে মনমোহনৰ হেয়াৰ ষ্টাইল। কিছু কষ্ট কৰিলে, 4 বছৰ লাগিলে বোলে তাক এই হেয়াৰ ষ্টাইল বনাবলৈ। ভাল লাগে তাৰ হেয়াৰ ষ্টাইল। যিহেতু আমাৰ স্কুলত আজি অষ্ট্ৰেলিয়াৰ পৰা আলহী 3জন আহি আছে, তো ভাল লাগিব। ভিডিঅ'টো শেষলৈকে চাব। এইয়া আমাৰ আলহী আহি পালে। লগতে কৃষ্ণান ছাৰ এই আলহী। আৰু কৃষ্ণান ছাৰে ঘৰ যোৱাৰ আগতে ইয়াত লৈ আনিলে। প্ৰথম আমাৰ স্কুল ভিজিটৰ কাৰণে আহিছিলে। ছাৰে কৈ আছে কিমান কষ্ট কৰি এই স্কুলখন আজিও চলি আছে, আৰু ছাৰে যেতিয়ালৈকে সুস্থ থাকিব এই স্কুল চলাই থাকিব। ধুনীয়াকৈ ভাল লাগে ছাৰৰ কথাবোৰ। এই শান্তনু ছাৰ আৰু মনমোহন ধুনীয়াকৈ কথাবোৰ শুনি আছে। আমাৰ বাইদেউ আহি পালে এই আলহী লগ কৰিবলৈ। ভাল লাগিলে, আমাৰ পেইণ্টিংবোৰো চালে, কিছু ভাল লাগিলে বুলি ক'লে। ভাল লাগিছে। আৰু যিহেতু আমাৰ অসমৰ গৌৰৱ সন্মান আমাৰ গামোচা, অৰূপ ছাৰ সন্মান এটা দিলে ধুনীয়াকৈ। ইয়াৰ পিছত আমাৰ শান্তনু ছাৰো গামোচা এটা দি সন্মান জনালে, আৰু আমাৰ এই বাইদেউ ধুনীয়াকৈ। ইয়াৰ পিছত আমি চবেই এটা ক্লিক এটা ল'লোঁ ধুনীয়াকৈ। থেংক ইউ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম।